ওম নমঃ শিৱায় দৈনিক ৰাশিফল শিতানলৈ আগবঢ়াইছোঁ আহক। আজি ৰাশিফল ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 4 তাৰিখৰ বাৰ হ'ব বৃহস্পতিবাৰ, অসমীয়া আহাৰ মাহৰ 19 তাৰিখৰ। আজি তিথি হ'ব কৃষ্ণ কৰিদক্ষী তিথি, নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, যোগ হ'ব গণ্ডযোগ, আজি কৰণ হ'ব বনিষ্কৰণ, আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি, তাৰপিছতে মিথুন ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:39, সূৰ্যাস্ত সময় হ'ব 6:15। যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছু সময়ৰ বাবে আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে আপোনাৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন ঘটিব। প্ৰতিটো কাম সহজভাৱে কৰিলে কামবোৰ সহজে সম্পূৰ্ণ হ'ব। যিকোনো বাকী থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখিব, কেতিয়াবা ঘৰৰ বিশেষকৈ আজিৰ দিনটোতো আপোনালোকৰ ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ কঠিন সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে, যাৰ বাবে ঘৰত মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ মনোযোগ পঢ়া শুনাৰ পৰাও আঁতৰি বা আনন্দৰ দিশত আঁতৰি যাব পাৰে বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত এতিয়াৰ বাবে পিছুৱাই ৰাখক। কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। কৰ্মৰত মহিলাসকলে নিজৰ কামৰ সন্দৰ্ভত কিছু মানসিক চাপত থাকিব। যিকোনো সিদ্ধান্ত অতি চিন্তা কৰিহে লওক বুলি কৈছে। আজি বৈবাহিক সম্পৰ্কত মধুৰ আৰু সুষম আপোনালোকে কৰি ৰাখিব পাৰিব। মধুৰতা দেখিবলৈ পাব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ প্ৰভাৱে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কফ আৰু কাহৰ দৰে সমস্যা হ'ব পাৰে। এই দিনটোৰ ভাগত আয়ুৰ্বেদিক বস্তু সেৱন কৰক, একেবাৰে অসাৱধান নহ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক। বিশেষকৈ ঘৰৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি বিশেষকৈ এই দিনটোত অৰ্থাৎ আজিৰ দিনটোত আপুনি ব্যৱসায়ত কিছু ভাল বিনিয়োগ কৰি আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিব পাৰিব বুলি কৈছে, যাৰ পৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনাও আছে। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি যথেষ্ট সমৰ্থন আৰু সংগও পাব। যদি কোনো শাৰীৰিক সমস্যা আপোনালোকক দীৰ্ঘদিন ধৰি অসুবিধা দি আহিছে তেন্তে সেইবোৰৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক ব্যস্ততাপূৰ্ণ দিন হ'ব। আপুনি আপোনালোকৰ কামৰ বাবে চিন্তাত পৰিব। আপোনাৰ সন্তানে কোৱা কথাবোৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব, নহ'লে তেওঁলোকে কিবা এটা অন্যায় দিশে আগবাঢ়িব পাৰে। আজি আপোনাৰ পাৰিবাৰিক সমস্যাই আপোনালোকক অশান্তি দিব পাৰে। একেলগে সমাধান কৰিলে ভাল হ'ব বহি পেলাই। ব্যৱসায়ত প্ৰতিপক্ষৰ প্ৰতি সাৱধান হ'ব লাগিব, নহ'লে তেওঁলোকে আপোনালোকৰ কামত বাধা প্ৰদান কৰিব পাৰে বা বাধা সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খংটো নিয়ন্ত্ৰণ কৰক। আপোনাৰ সময় পদ্ধতিগতভাৱে ব্যৱহাৰ কৰক। ই আপোনাক মহান কৃতিত্ব অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা আৰু আধিপত্য অধিক বৃদ্ধি পাব। আপোনালোকৰ ফিটনেছৰ ওপৰতো সময় আপোনালোকে কটাব লাগে। ধ্যান ৰাখক, এলাহ আৰু অসাৱধানতাত আপোনালোকে পৰি অসাৰ কামত ধন আৰু সময় নষ্ট নকৰিব। আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ কামো আজিৰ দিনটোত বন্ধ হৈ যাব পাৰে। গতিকে সাৱধান হ'ব। একে সময়তে কাকো ধন ধাৰে নিদিব কৈছে আজিৰ দিনটোত, নহ'লে ঘূৰাই দিয়াৰ বা ঘূৰাই পোৱাৰ সম্ভৱ কম আছে, বৰঞ্চ আপুনি বিপদতে পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰতো কিছুমান কাম পিছুৱাই নিদি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। কৰ্মচাৰীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব। আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপো উন্নত কৰিব পাৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে যিকোনো সমস্যা সমাধানৰ বাবে একেলগে চেষ্টা কৰিব লাগে। প্ৰব্লেম যদি চলি আছে, প্ৰেমৰ সম্পৰ্কতো কিছু সমস্যা হ'ব পাৰে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। বৰ্তমানৰ পৰিৱেশৰ বাবে সাৱধান হোৱাটো অতি প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া। আজি অতিৰিক্ত কাম কৰিব লাগিব। আপুনি আপোনালোকৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা যিকোনো পুৰণি বিবাদ অভিজ্ঞ ব্যক্তি বা অভিজ্ঞ সদস্যৰ সহায়ত সমাধান কৰা হ'ব। ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধ্যান ৰাখিব লাগিব। কেৱল প্ৰয়োজনীয় কামতহে খৰচ হয় আপোনালোকে কৰক বুলি কৈছে, বা খৰচকে অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। আপোনাৰ বাজেট বিশেষকৈ সুষম ৰাখক। অতিমাত্ৰা আত্মবিশ্বাস আৰু অহংকাৰে আপোনাৰ কিছু কাম নষ্ট কৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰি যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে। ব্যৱসায়িক পৰিকল্পনাত কাম কৰিবলৈ সময় অনুকূল। যিকোনো বিষয়ৰ পৰা আপুনি ইচ্ছামতে সহায় লাভ কৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম আজি বিশেষভাৱে সফল হ'ব। চাকৰিৰ ক্ষেত্ৰত
এটা ভাল প্ৰতিফলন দেখিব। চাকৰি ক্ষেত্ৰত কিছু সাৱধানে কামবোৰ কৰিব লাগিব। ৰাজহুৱা স্থানত কথা বতৰা কৰোঁতে অলপ সাৱধান হওক। বৈবাহিক সম্পৰ্কত মধুৰতা দেখিবলৈ পোৱা গৈছে। মনোৰঞ্জন আৰু পৰিয়ালৰ সৈতেও লং ড্ৰাইভ বা ক'ৰবাত যোৱাৰ অনুষ্ঠান আপোনালোকে বনাব পাৰে। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে। অসাৱধান নহ'ব আৰু তৎকালীনভাৱে চিকিৎসা কৰিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে যথেষ্ট অৰিহণা যোগাব। উৎখান পতনে ভৰা দিন বুলি কৈছে। পৰিয়ালত যিকোনো সদস্য স্বেচ্ছাচাৰী আচৰণৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আপোনাৰ ধন সম্পৰ্কীয় সমস্যাৰ বিষয়ে বন্ধু এজনৰ লগত কথা পাতিব পাৰে। কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে আজিৰ দিনটোত মকৰ ৰাশি জাতক জাতিকাসকলে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে আপুনি নিশ্চয়কৈ সহজতে লাভ কৰিব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ পৰা চমকপ্ৰদ উপহাৰো পোৱাৰ সম্ভাৱনা আছে বা পাব পাৰে যি আপোনালোকক সুখ প্ৰদান কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া। মিশ্ৰিত ফলাফল দেখিবলৈ পাব। আপুনি আপোনালোকৰ পৰিয়ালৰ সমস্যাৰ পৰা সকাহ পাব। ঘৰুৱা জীৱন সুখী হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাল চিন্তাৰ সুবিধা ল'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কথা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব, কিন্তু সাৱধান হওক যাতে কোনো বিভাজনৰ সন্দৰ্ভত পৰিয়ালত কোনো বিসংগতি নহয়। কোনোবা এটা শুভ আৰু অনুষ্ঠানত বিশেষকৈ আপোনালোকে যাব পৰা আপোনালোকৰ নিমন্ত্ৰণ পাব পাৰে। বিশেষকৈ সংঘটিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সকলো সম্ভাৱনা আছে যাৰ বাবে পৰিৱেশ সুখদায়ক হ'ব। ছাত্ৰ ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যতকৈ কৰ্মৰ ওপৰত অধিক বিশ্বাস ৰখাটোৱে আপোনালোকৰ বাবে অধিক ইতিবাচক কৰি তুলিব। লাভৰ পথ প্ৰশস্ত হ'ব। আপুনি পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। ঘৰৰ বাবে বিশেষ কিবা এটা বজাৰ কৰা বা বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে দিনটো সম্ভৱ বুলি কৈছে। ধ্যান ৰাখক, অত্যধিক আৱেগিকতাও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। মাজে মাজে স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। হৃদয়ৰ পৰা সিদ্ধান্ত লোৱাতকৈ মনৰ পৰা সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব আজিৰ দিনটোত। যদি নিজৰ ঘৰখনত কোনো নিৰ্মাণ কাৰ্য চলি আছে তেন্তে তাত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা ৰাজহুৱা ব্যৱসায়, বিপণন, সংবাদ মাধ্যম আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। ব্যক্তিগত কামত ব্যস্ততাৰ বাবে বিশেষকৈ ব্যৱসায়িক কাম বিশেষকৈ ঘৰৰ পৰা চলি থাকিব। পৰিয়ালৰ পৰা সকাহ সহযোগিতা লাভ কৰি থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব। শেষৰ ফাললৈ সৰু সৰু কথা বতৰাখিনি আপোনালোকে আওকাণ কৰিব লাগিব। বৈবাহিক জীৱনত বিশেষকৈ বহিঃপ্ৰকাশ মানহানিৰ কাৰণ হৈ পৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান হ'ব নালাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 11। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। আপোনাৰ প্ৰচেষ্টাৰ বাবে ঘৰ আৰু ব্যৱসায়ৰ পৰিৱেশ ভাল হ'ব। আপোনাৰ ব্যক্তিগত কামো সুকলমে চলিব। ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনাৰ বিশ্বাস বৃদ্ধি পাব। আপুনি হয়তো কোনো জ্যেষ্ঠ সদস্যৰ পৰা উপহাৰ হিচাপে আশীৰ্বাদ লাভ কৰিব। ধ্যান ৰাখক, ধনৰ লেনদেনৰ লগত জড়িত কোনো ব্যৱস্থা গ্ৰহণ তৎক্ষণাত নকৰিব, কাৰণ ইয়াৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। সম্পৰ্কবোৰ নষ্ট বা বেয়া হোৱাৰ মূলতে হৈছে ধন টকা পইচা লেনদেন। গতিকে লেনদেন যদি স্পষ্ট আছে, ভাল আছে, তেনেহ'লে সম্পৰ্কও ভাল হৈ থাকিব। পৰিয়ালৰ মানুহখিনিৰ লগত বিশেষকৈ টকা পইচা লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। আৰু আপুনি যদি কৰে আপুনি আপোনাৰ ফালৰ পৰা সকলো ঠিক কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি পাব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আৰু বাধা আহিব পাৰে, কিন্তু এই সময় ধৈৰ্য ধৰা। কাম কৰাৰ ধৰণত বিশেষকৈ পৰিৱৰ্তন আনিলে আপোনালোকৰ সমস্যাৰ সমাধান হ'ব পাৰে। নিয়োজিত লোকে তেওঁলোকৰ সামৰ্থ্য অনুসৰি ভাল ফলাফল পাব পাৰে। স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত সংগঠিত পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ সচেতন আৰু সৎ হ'ব। হঠাৎ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ কোনো সমস্যাই মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰিব পাৰে। যোগ আৰু ধ্যান ধাৰণাক বিশেষকৈ আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে আপোনালোকক লগ বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। নিয়োজিত লোকে হয়তো ডাঙৰ পদ পাব পাৰে। আপোনাৰ আশে পাশে বাস কৰা বা থকা মানুহখিনি বিশেষকৈ বিৰোধীৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আপুনি হয়তো কিছু বিশেষ কামৰ বাবে অলপ দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, নহ'লে সেইবোৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।
আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ সন্দৰ্ভত আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু পৰিকল্পনা কৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। কন্যা ৰাশি, আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। আপোনালোকৰ বাবে যিকোনো বিতৰ্কৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। আপুনি আপোনালোকৰ আৰ্থিক অৱস্থাৰ প্ৰতি সাৱধান হ'ব লাগে, নহ'লে ইয়াৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। আপোনালোকৰ ভাষণ বা আপোনালোকৰ কথা বতৰা বা আচৰণে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। সামাজিক খণ্ডত কাম কৰা লোকৰ সন্মান বাঢ়িব, কিন্তু অতি সাৱধানে যান বাহন আদি ব্যৱহাৰ কৰিব লাগিব, অন্যথা হঠাৎ বিজুতিৰ বাবে আপোনালোকৰ আৰ্থিক খৰচ বাঢ়িব পাৰে। আপুনি অপ্ৰয়োজনীয়ভাৱে খৰচ কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰিব। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপোনালোকৰ কিছু কামৰ সম্ভাৱনা আছে বুলি কৈছে। কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। আজি শিশুৰ আৰু যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব লাগে বুলি কৈছে। সম্পৰ্কীয় যিকোনো বিষয় এজন বিষয়াৰ সহায়ত সুৰক্ষিত কৰা হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিশেষকৈ তৰ্ক বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, যদিও বৰ্তমানৰ পৰিস্থিতিৰ বাবে ধৈৰ্য ধৰি আপোনালোকে ৰাখিব লাগিব বা ধৈৰ্য ধৰিব লাগিব। গতিকে খংবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। মানসিক চাপ ল'লে পৰিস্থিতি অধিক বিৰূপ অনুভৱ কৰিব বুলি কৈছে। এই সময়ত কোনো ধৰণৰ লেনদেন নকৰিব। ব্যৱসায়ত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত কিবা এটা আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে, সক্ষম হ'ব বুলি কৈছে। মাত্ৰ বহুত কষ্টৰ প্ৰয়োজন আছে। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো এটা প্ৰকল্পৰ সৈতে কামৰ সৈতে কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ উদ্বেগ হ'ব বুলি কৈছে, কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনত কিবা এটা তিক্ততাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে অত্যধিক কামৰ বোজে শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হ'ব পাৰে। মানসিক চাপৰ পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। তুলা ৰাশি, বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত কাৰ্যকলাপত আজি মনোনিৱেশ কৰা হ'ব। ইয়াৰ লগে লগে কৈছে যে আপোনালোকৰ কামখিনি সময়মতে সম্পূৰ্ণ হ'ব। ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো চলি থকা সমস্যাই বিশেষকৈ আপোনালোকৰ যদি বহুদিনৰ পৰা অশান্তি দিছিল সেইখিনি সমাধান হ'ব বুলি কৈছে। ঘৰৰ অবিবাহিত ব্যক্তিৰ সম্পৰ্কৰো সম্ভাৱনা এটা বুলি কৈছে। ধ্যান ৰাখিব, খৰচৰ পৰিস্থিতি এতিয়াৰ বাবে একে থাকিব, গতিকে অতিৰিক্ত ক্ৰয়ৰ প্ৰতি গুৰুত্ব নিদিব বুলি কৈছে। এটা সময়ত বিশেষকৈ আপুনি ভাগৰুৱা হোৱাৰ বাবে দুৰ্বল অনুভৱ কৰিব পাৰে, কিন্তু আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষমতা হ্ৰাস নহ'ব বুলি কৈছে। অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকক। ব্যৱসায়ৰ প্ৰতি ধ্যান ৰাখক। ব্যৱসায়ত প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ বাবে অসুবিধাৰ বৃদ্ধি কৰিব পাৰে, কিন্তু আতংকিত নহ'ব আৰু নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত এটা দল হিচাপে একেলগে কাম কৰি যদি আছে বা কৰিলেও ব্যৱস্থাটো ভাল হৈ থাকিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ। আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমস্যাৰ বাবে আপোনালোকৰ প্ৰকৃতিত উত্তেজনা আৰু খং উঠিব পাৰে বুলি কৈছে। মানসিক শান্তি আৰু শান্তিৰ বাবে ধ্যান আৰু যোগৰ সহায় লওক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱাৰ কিছু সমস্যা আপোনালোকৰ মূৰ তুলিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, নিজকে কণ্ট্ৰল কৰিব লাগিব। আজিৰ দিনটোত বিশেষকৈ মানসিক চাপৰ দিন হ'ব পাৰে। আপুনি চিন্তিত হৈ থাকিব কাৰণ আপোনালোকৰ কামবোৰ বেছি হ'ব আজি। যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে আপুনি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দি থাকিব লাগিব, নহ'লে আপোনালোকৰ অন্যথা প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। কিছুমান নতুন কাম আৰম্ভ কৰিলে আপোনাৰ বাবে ভাল হ'ব, কিন্তু তাত কোনো অংশীদাৰিত্ব নকৰিব। পৰিয়ালত কোনো কাৰ্যৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনালোকৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া সুফল লৈ আহিছে। কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। আপোনালোকৰ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ হ'ব। আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা কিনিব পাৰে। পৰিয়ালটোৰ পৰিৱেশ কিছু উত্তেজিত হৈ থাকিব। আপোনাৰ যিকোনো পুৰণি ৰোগ পুনৰ উত্থান হ'ব পাৰে, যি আপোনালোকক আমনি কৰিব পাৰে। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। যদি আপুনি কিবা এটা দায়িত্ব দিয়ে, তেন্তে সেই দায়িত্বখিনি পালন কৰিব। আজি নিজৰ মাতৃৰ আগত আপোনালোকৰ নিজৰ অনুভৱবোৰ প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ৰাতিপুৱাৰ সময়খিনিত যিকোনো কাম কৰোঁতে খৰখেদাকৈ নকৰিব। শান্তিপূৰ্ণভাৱে ধীৰে স্থিৰে কৰিবৰ বাবে চেষ্টা কৰক, ভাল প্ৰতিফলন দেখিব। আপুনি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকিব পাৰে কিছু লোকে বিশেষকৈ, আৰু আপোনালোকৰ যিকোনো সমস্যাৰ সমাধানো লাভ কৰিব বুলি কৈছে। নিজৰ
সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক। ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো পৰিয়ালৰ সৈতে সময় কটাব। ধ্যান ৰাখিব লাগিব কিছুমান পুৰণি নেতিবাচক বিষয়ৰ পুনৰ উত্থানে বিশেষকৈ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব আৰু গতিকে নিজৰ চিন্তাধাৰাৰ ওপৰত চিন্তা কৰিব লাগিব বুলি কৈছে। ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে ভালদৰে। বৈদেশিক বাণিজ্য গতি লাভ কৰিব। বিপণন সম্পৰ্কীয় কামত বিশেষ কাম স্থগিত ৰাখি কৰ্মস্থলীত সৰ্বাধিক সময় কটাক বুলি কৈছে। কামত বহুত ব্যস্ততা থাকিব। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ দিনটোত লোৱাৰ ক্ষেত্ৰত সফল হ'ব। অধীনস্থ কৰ্মচাৰীৰ সন্মানৰ আপোনালোকৰ যত্ন লওক বুলি কৈছে। আচৰণত কোমলতা বজাই ৰাখক, নম্ৰতা বজাই ৰাখক। আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবলো আজিৰ দিনটোত বৃদ্ধি কৰিব পাৰে। প্ৰেম জীৱনত অত্যন্ত শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। আজিৰ স্বাস্থ্য দৃষ্টিকোণৰ পৰা প্ৰকৃতিত খিংখিঙীয়া হোৱাৰ বাবে আপোনালোকৰ ভাগৰু আৰু এলেহুৱা অনুভৱ কৰিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকে খং নিয়ন্ত্ৰণ কৰক। পৰিকল্পিতভাৱে নিজৰ দৈনন্দিন কাম কাজ আপোনালোকে তৈয়াৰ কৰিব লাগিব। ধন উপাৰ্জনৰ দিশত কৰাৰ পৰিকল্পনাত বিশেষকৈ আপুনি সফলতা লাভ কৰিব। ভাই ভনীৰ লগত কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে আৰু কিছুমান ফলাফলো লাভ কৰা হ'ব। কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। কৈছে যে অতীতক বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। অৰ্থাৎ যিবোৰ হৈ গ'ল পাষ্ট, গতিকে সেইখিনি বৰ্তমানৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে, বৰ্তমান আপোনালোকৰ সেইখিনি উন্মোচন নহয় তাৰ প্ৰতি ধ্যান ৰাখক, কাৰণ ই সম্পৰ্কবোৰৰ ক্ষেত্ৰতো নষ্ট কৰিব পাৰে। শিশুৰ সমস্যাৰ সমাধান বিচাৰি পেলাই বিশেষকৈ তেওঁলোকৰ নিৰাপত্তাবোধ বৃদ্ধি পাব। আদালতৰ গোচৰৰ সন্দৰ্ভত জড়িত বিষয় অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু এইখিনি ক্ষেত্ৰত সমাধানো পাব, কিন্তু সাৱধানে সিদ্ধান্তবোৰ ল'ব লাগিব। কথা কওঁতে সাৱধান হওক। ব্যৱসায়িক কাম কাজত অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। অৰ্থাৎ কৈছে যে ব্যৱসায়ত জনা শুনা ব্যক্তিৰ পৰা যদি কিবা এটা কথা শিকে, জানি লৈ আপোনালোকৰ বাবে ব্যৱসায়টো কৰাৰ বাবে ইজি হ'ব, ভাল হ'ব। এজন শ্ৰমিক ব্যক্তিয়ে অতিৰিক্ত উপাৰ্জনৰ বাবে কোনো ধৰণৰ ৰিস্ক লোৱাটো উচিত নহয়। আৰু এই সময়ত মানহানিৰ পৰিস্থিতিৰ দৰে সৃষ্টি হৈছে, গতিকে অলপ সাৱধান হ'ব লাগিব। কিছুদিন ধৰি চলি থকা ঘৰুৱাৰ যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে আৰু কিছু গুৰুত্বপূৰ্ণ তথ্যও আজিৰ দিনটোত লাভ কৰাৰ পিছত ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেশীৰ বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে কামত অসুবিধা পাব পাৰে, গতিকে সাৱধান হ'ব। ব্যায়াম আৰু যোগাসনত সঠিক চিকিৎসা বুলি কৈছে। অৰ্থাৎ সময় দিয়ক, আপোনালোকে নিজৰ শৰীৰটোৰ প্ৰতি কিছু সময় দিবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি। এই সময়ত উপকাৰী গ্ৰহৰ অৱস্থান আছে। আৰ্থিক সম্পৰ্কীয় পৰিকল্পনাত মনোযোগ দিয়ক বুলি কৈছে। আপুনি হয়তো ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ বিশেষকৈ মেল পাব, কিবা এটা আপোনালোকে বাৰ্তা লাভ কৰিব আৰু ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আত্মবিশ্বাস বৃদ্ধি পাব, কিবা এটা কাম কৰাৰ বাবে সাহস পাব, সমৰ্থন পাব। বহুদিনৰ মূৰত বিশেষকৈ সকলোকে লগ পোৱাৰ পিছত আপুনি মানসিক চাপমুক্ত আৰু বিশেষ কৈছে যে সুখী অনুভৱ কৰিব। ধ্যান ৰাখক, যদি কোনো চৰকাৰী বিষয় কাম চলি আছে তেন্তে আজিয়ে তাৰ লগত জড়িত কাৰ্যবিধিৰ পিছুৱাই দিয়ক বুলি কৈছে। কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে, গতিকে অলপ সাৱধান হ'লে ভাল হ'ব। ইয়াৰ দ্বাৰা আপুনি যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছুমান অপ্ৰীতিকৰ খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মনটো বিচলিত হৈ থাকিব। আপুনি নিজৰ কামত মনোনিৱেশ ভালদৰে কৰিব নোৱাৰিব পাৰে। ঘৰত যেতিয়া সমস্যা থাকিব, কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে। আজি বিশেষ কোনো ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ নতুন পৰিকল্পনাৰে কাম নকৰিব বুলি কৈছে, কাৰণ বৰ্তমান সময়ত বিশেষ সফলতা পোৱাৰ সম্ভাৱনা কম আছে, কিন্তু ধীৰে স্থিৰে আপোনাৰ কামখিনি কৰি যাবৰ বাবে চেষ্টা কৰক। কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু মৰম ৰাখিলে আপোনালোকৰ সমস্যাৰো হ্ৰাস পাব বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত সঠিক ব্যৱস্থা ৰখা হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা অতি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত পৰিৱেশে আপোনালোকৰ স্বাস্থ্যকো প্ৰভাৱ পেলাব পাৰে, সেয়ে অত্যন্ত সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন আছে মকৰ ৰাশি জাতক জাতিকাসকলে। এই সময়ত মকৰ ৰাশি জাতক জাতিকাসকল বিশেষকৈ জনসাধাৰণৰ বাবে এক ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় বিতৰ্কত জড়িত হোৱাৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে। ব্যৱসায়ত কিবা এটা বিষয়ৰ বাবে আপোনালোকৰ লোকচানৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব লাগিব। যদি আপোনালোকৰ চাকৰিৰ যিকোনো পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, কিবা এটা জব কৰি আছে, প্ৰাইভেটে হওক বা কিবা এটা অন্যান্য কোম্পানীতে জব কৰি আছে বা কাম কৰি আছে, তেন্তে সেই জবটো পৰিৱৰ্তন কৰা যদি কথা ভাবিছে, তেন্তে আপুনি সেইখিনি ক্ষেত্ৰতো সহজতে আগবাঢ়িব পাৰিব। কিন্তু সিদ্ধান্ত লওঁতে সাৱধান হ'ব। আপোনাৰ যিকোনো পুৰণি ভুল কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলৰ সন্মুখত চৰ্চালৈ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ প্ৰমোশ্যনত
সমস্যা হ'ব পাৰে, আগবাঢ়ি যোৱাত সমস্যা হ'ব পাৰে। কাৰো পৰা দাবী কৰি কোনো বাহন চলাব নালাগে আজিৰ দিনটোত, নহ'লে কিছু সমস্যাৰ বা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকল অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সমস্যাৰে ভৰা দিন হ'ব পাৰে। আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো চুক্তিয়ে আপোনালোকৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। অলপ সাৱধান হ'ব আৰু আপোনাৰ কিছুমান আইনীৰ বিষয় বিশেষকৈ সমাধান হ'ব, সেয়ে আপুনি সাৱধানে আগবাঢ়িব লাগিব। কাৰো লগত কোনো ধৰণৰ ধনৰ লেনদেন কৰাটো উচিত নহয়, নহ'লে আপোনালোকৰ প্ৰতাৰণা হ'ব পাৰে। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ কথা ভাবিছে, তেন্তে এই সময়ছোৱাত আপুনি সেই ধন ঘূৰাই পাব পাৰে বুলি কৈছে। খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত সুখদায়ক সময় চলি আছে। আপোনালোকৰ বাট পটুতা আৰু কৌশলৰ দৰে গুণৰ বাবে আপুনি আপোনাৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়টো সফলতা লাভ কৰিব পাৰে। পৰিয়ালৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয়টো খৰচ হ'ব সময়। ধ্যান ৰাখক, আৱেগিকতা আৰু উদাৰতাৰ বাবে আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ব বুলি কৈছে। আৱেগিকতা আৰু উদাৰতা আপোনাৰ বাবে আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, অতিক্ৰম কৰিব বুলি কৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ লওক বুলি কৈছে। সৰু সৰু কথাত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা উচিত আজিৰ দিনটোত। ব্যৱসায়ৰ বাবে এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শ আৰু সহায় আপোনালোকৰ নতুন কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। অংশীদাৰিত্বৰে ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কামৰ দিশত কঠোৰ পৰিশ্ৰম কৰিলে নিজৰ বিষয়াৰ বা আপোনালোকৰ যি উচ্চপদস্থ বিষয় আছে তেওঁলোকৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব বুলি কৈছে। ব্যৱসায় ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ কিছু ডিছকাছ হ'ব। ঘৰুৱা ব্যৱস্থা সন্দৰ্ভতো স্বামী স্ত্ৰীৰ মাজত কিছুমান আপোনালোকৰ মতানৈক্য দেখা পোৱা গৈছে, পাৰ্থক্য থাকিব বুলি কৈছে। গতিকে এই দুয়োটা দিশতে ধ্যান ৰাখিব লাগিব। অসাৰ প্ৰেমৰ বিশেষকৈ সময় নষ্ট নকৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুস্থ হৈ থাকিবলৈ যোগাসন, ব্যায়াম আদি কৰাৰ অতিকৈ প্ৰয়োজনীয়। লগতে কৈছে যে আপোনালোকৰ ইতিবাচক চিন্তা আৰু সুসংগঠিত দৈনন্দিন কাম কাজে আপোনাক সুস্থ কৰি ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। মীন ৰাশি। আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ 4 জুলাইৰ ৰাশিফল অনুসৰি এই দিনটোত আপোনালোকৰ বাবে অত্যন্ত ইতিবাচক মনোভাৱ ৰাখিলে ভাল পৰিকল্পিত কামখিনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। গতিকে সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা বিশেষকৈ সমাধান পাব বুলি কৈছে, ওলাই আহিব পাৰিব। যুৱক যুৱতীসকলে বিশেষকৈ সকাহ পাব বুলি কৈছে। কিছুমান যদি চিন্তা আছিল, টেনশ্যন এটা আছিল, সেই টেনশ্যনখিনিও দূৰ হ'ব বুলি কৈছে। ধ্যান ৰাখক, দুপৰীয়াৰ কিছু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে, সেয়া কৰ্মৰ ক্ষেত্ৰতে বা ঘৰুৱা ক্ষেত্ৰতে হওক। গতিকে অলপ সাৱধান হ'ব, যিকোনো সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আজিৰ দিনটো সঠিক ফলাফল নাপালে মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। সময়ৰ লগে লগে কাম কাজবোৰ ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিব। ল'ৰা ছোৱালীক বিশেষকৈ পথ প্ৰদৰ্শন কৰি থাকিব আজিৰ দিনটোত, তেওঁলোকে ভুল পথে যাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা যিকোনো নতুন ব্যৱসায় সম্পৰ্কীয় কাম আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লওক। যিকোনো খৰখেদা কাম ক্ষতিকাৰক হ'ব পাৰে। যন্ত্ৰ পাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। চৰকাৰী কাম সময়মতে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ ঘৰত আত্মীয়ৰ আন্দোলন হ'ব আৰু পাৰস্পৰিক যোগাযোগে দিশটো মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ দিব বুলি কৈছে। ঘৰখনত আত্মীয় মানত আন্দোলন অৰ্থাৎ সুখ দুখৰ সমভাগী হ'ব আৰু আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে দিনটো। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মিতভাৱে ৰক্তচাপ, ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব। যিসকলৰ প্ৰব্লেম আছে সময়মতে ঔষধ খাই থাকিব লাগে। যিসকলৰ আদালত সম্পৰ্কীয় বা আইনী কিছুমান সমস্যা চলিছে, বিশেষকৈ সেইখিনিৰ ক্ষেত্ৰত এটা সমাধান পোৱাব পাৰে বুলি কৈছে। ব্যৱসায়ত ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ কোনোবা আত্মীয় হয়তো আপোনালোকৰ ঘৰলৈ বিশেষকৈ আহিব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব। পৰিয়ালৰ কোনো সদস্য অৱসৰৰ বাবে কোনো শুভ অনুষ্ঠান হ'ব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, নহ'লে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ বিশেষকৈ হ'ব লগা হ'ব পাৰে। গতিকে এতিয়াৰ পৰা আপোনালোকে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কেনেকৈ আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আগবঢ়াই নিব, কেনেকৈ নিজৰ শিক্ষণ প্ৰণালীখিনি ভাল কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। গুৰুসদৃশ ব্যক্তিৰ পৰা আপোনালোকে কিছুমান নতুন কথা জানিব পাৰিব, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। সদায় দুটা কথা জানিবৰ বাবে, শিকিবৰ বাবে চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া বুলি ক'ব পাৰি মুঠৰ ওপৰত। আজিৰ ঘৰুৱা কিছুমান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰা দেখা যাব বুলি কৈছে। আজিৰ কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ বৃদ্ধি পাব পাৰে, খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে।
আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আধৰুৱা কামখিনি পূৰণ হওক সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ